পৰহি মানে 23 তাৰিখে সন্ধিয়া 7টামান বজাত ৰাজু দৰ্জী নামৰ ব্যক্তি এজনে ইয়াতে ইনফৰ্মেশ্যন দিলে কলেজৰ থানাত তেওঁৰ ভতিজা 12 বছৰীয়া ভতিজা কিডনেপ হৈছে বুলি। তো ভতিজাটো ক্লাছ 5ত পঢ়ে, তাতে লাচিত নগৰ যিটো জাতীয় বিদ্যালয় আছে ৰাতিপুৱা গৈছিলে স্কুলত, গৈ পেলাই বহুত পলম কৰি মানে খবৰ চবৰ নাই, দেৰি হয়। স্কুলতো খবৰ ল'লে, স্কুলে ক'লে যে ল'ৰাটো স্কুলত অহা নাই। পিছত গধূলি ভতিজা ঘৰত আহি হাজিৰ হয়। তাৰপিছত হাজিৰ হোৱাৰ পিছতে ক'লে যে কিছুমান মানে 2জনমান মানুহে কিডনেপ কৰিছিল। কিডনেপ কৰি পেলাই ৰেলৱে ষ্টেচন ফালে লৈ গৈছিলে, তাতে হাত বান্ধি পেলাই তাতে গাড়ীৰ ভিতৰত থৈছিলে। তাতে সেই অলপমান সুযোগ পাই পেলাই তাৰ পৰা পলাই পেলাই বাচিলে। তাৰপিছত আমি তদন্ত কৰিলোঁ, তদন্ত কৰি পিছত গম পালোঁ যে গোটেই মানে ঘটনাটো যিধৰণে হৈছে তেনেদৰে নহয়। ল'ৰাটো মানে স্কুলত যোৱা নাছিলে আৰু তেনেকুৱাই ঘূৰি ফুৰিছিলে। ঘৰত মানে গালি খোৱা ভয়তে মানে আহি পেলাই মানে তেনেকুৱা এটা বেলেগ ধৰণৰ ষ্টৰি কৈছে। ল'ৰাটোৰ সেই মা দেউতা ছেপাৰেটলি থাকে, নিজৰ সেই খুৰা আৰু খুৰীৰ লগতে থাকে। আৰু অলপমান তেওঁলোকৰ মানে যিহেতু মা দেউতাৰ লগত নাথাকে, সেইটোৰ কাৰণে চাগে অলপমান মনটো বেয়া লাগি আছিলে, সেইটোৰ কাৰণে চাগে তেনেকুৱা ষ্টৰিটো বনাইছিল। তেওঁ কোনো মানে কিডনেপিং কেছ হোৱা নাই। নেপালী মন্দিৰতো এটা সংঘটিত হৈছিল। তো নেপালী মন্দিৰৰ 22 তাৰিখে ৰাতি এটা চুৰি ঘটনা সংঘটিত হৈছিলে। আমি তদন্ত কৰি 24 ঘণ্টাৰ ভিতৰতে চোৰটোক আমি কৰায়ত্ব কৰিবলৈ সক্ষম হৈছোঁ। চোৰটোৰ নামটো হ'ল জয়ন্ত দুৱৰা, ধেমাজিৰ হয়। এই মাজে মাজে গুৱাহাটীত আহি পেলাই ড্ৰাগ এডিক্ট হয়, তেনেকুৱা চুৰি কাৰ্যত আগতে কৰিছে বুলি কৈছে। কিন্তু আমি ধৰিবলৈ সক্ষম হ'লোঁ, ৰেলৱে কলনীতে আছিলে আৰু কনফেছ কৰিলে যে 4,500 চুৰি কৰিছিলে ডনেশ্যন বক্সৰ পৰা, আৰু 1,000 খৰচ কৰিলে এদিনতে আৰু 3,500 আমি ৰিকভাৰী কৰিছোঁ। শিশুজনৰ যিটো অপহৰণ কাণ্ড বুলি ইতিমধ্যে নহয় বুলি আমাৰ প্ৰমাণ হৈ গ'ল। শিশুটোৱে যেতিয়া মিডিয়াৰ আগত কৈছিলে যে সুন্দৰভাৱে এটা কাহিনী কৈছিল যে তেওঁক 2জন ল'ৰাই কলা গাড়ী এখনত উঠাই নিছিল। চব মানে এতিয়া শিশুটো 12 বছৰীয়া, আমি আৰু বেছি সেইটোত মানে কিবা নকৰোঁ, কাৰণ মানে মেণ্টেল ষ্টেটটো বহুত ফ্ৰেজাইল হয়, আৰু লগতে মা দেউতাও ছেপাৰেট হ'ল, লগত নাথাকে, মনৰ কিবা দুখ থাকিব পাৰে, ভয় ভাৱ থাকিব পাৰে। এইটো কাউন্সেলিং কৰা হৈছে আৰু আমাৰ চাইল্ড লাইনকো জনোৱা হৈছে, CWCকো জনোৱা হৈছে। তেওঁলোকে প্ৰপাৰ কাউন্সেলিং কৰিব, যাতে তেনেকুৱা অসুবিধা নহয় ভৱিষ্যতে, সেইটো আমি লক্ষ্য ৰাখিম। অভিভাৱকৰ বিৰুদ্ধে কিবা তেনেকুৱা একো নাই, তেওঁলোকেও মৰম কৰি পেলাই ৰাখিছে। সৰুৰ পৰাই মানে নিজৰ খুৰা খুৰীৰ লগতে আছে, সেইটো মা দেউতা নাথাকে আৰু ভালদৰে ৰাখিছোঁ বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিবা এটা ভুল বুজাবুজি হ'ব পাৰে, এইটো আমাৰ ফালৰ পৰা আমি হেল্পলাইনক চাইল্ড হেল্পলাইন আৰু CWCতে কালি যাব, তাতে কাউন্সেলিং কৰিব প্ৰপাৰ, যাতে অভিভাৱকৰ সৈতে আছে কোনো প্ৰব্লেম নাই। থেংক ইউ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰা।